নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে পুনৰবাৰ তোমালোকক স্বাগতম জনাইছো মই জ্যোতি দাস ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ষষ্ঠম মান শ্ৰেণীৰ দ্বিতীয়টি পাঠ সময়মণ্ডল আৰু মানচিত্ৰৰ প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পাঠ্যপুথিত তোমালোকে কিছুমান প্ৰশ্ন দেখা পাইছা এই প্ৰশ্নসমূহ আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে অলপমান বুজিবলৈ চেষ্টা কৰিম এতিয়া আমি এই প্ৰশ্নসমূহ চাওঁ হা তোমালোকে পাঠৰ মাজত অনুশীলনী 1 আৰু 2 দেখা পাইছা সেই অনুশীলনী 1ৰ প্ৰথম প্ৰশ্নখিনি আমি চাম তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া লিখিছে দুটা সময়মণ্ডলৰ সময়ৰ মাজৰ ব্যৱধান কিমান হয় তাৰ মানে দুটা কাষৰীয় যিকেইটা অঞ্চল আছে সেই অঞ্চলকেইটাক মানে সময়মণ্ডল হিচাপে আমি জানো যে আমাৰ কেইটা ভাগ আছে 24টা ভাগ হিচাপে আমাৰ পৃথিৱীখনক বিভক্ত কৰিছে এই 24টা ভাগত আমাৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ কিমান সময়ৰ ব্যৱধান হয় হেয়া সুধিছে ঠিক আছে সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান হৈছে 1 ঘণ্টা ঠিক আছে গতিকে 24টা মণ্ডলৰ দুটা কাষৰীয়া মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান হৈছে 1 ঘণ্টা পৃথিৱীখনক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে অলপ আগতে তোমালোকক কৈছিলোৱে সময়মণ্ডলক আমাৰ কেইটা ভাগত ভাগ কৰা হৈছে 24টা ভাগত ভাগ কৰা হৈছে ঠিক আছে তাৰ পিছত গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে ভাৰতৰ মাজেৰে এডাল দ্ৰাঘিমা ৰেখা পাৰ হৈছে সেইডাল দ্ৰাঘিমা ৰেখা আমি মুখ্য দ্ৰাঘিমা ৰেখা বুলি ভাবি লৈছো যিডাল আমাৰ মান সময় উলোৱাত সহায় কৰিছে এই দ্ৰাঘিমা ৰেখাডালৰ ভিত্তি কৰিয়ে আমাৰ গোটেই দেশখনত সময় উলোৱা হয় ঠিক আছে গতিকে আমাৰ কোনডাল ৰেখাৰ কথা কৈছে 82 ডিগ্ৰী 30 মিনিট দ্ৰাঘিমা ৰেখাৰ সময়ক আমি দেশখনৰ মান সময় হিচাপে গ্ৰহণ কৰিছো হ'ব তাৰ পিছৰ প্ৰশ্নটো চাও হা সময়মণ্ডল কেনেকৈ গণনা কৰিব পাৰি সময়মণ্ডল আমি কৈছিলোৱে সময়মণ্ডল 24টা থাকে আমাৰ দুটা সময়মণ্ডলৰ মাজৰ পাৰ্থক্য হৈছে 1 ঘণ্টা ঠিক আছে এতিয়া আমি চাম দ্ৰাঘিমাংশৰ ওপৰত ভিত্তি কৰি সময়মণ্ডল গণনা কৰা হয় তোমালোকে অক্ষাংশ দ্ৰাঘিমাংশৰ কথা কৈছিলোৱে গতিকে দ্ৰাঘিমাংশৰ ওপৰত ভিত্তি কৰি সময়মণ্ডল গণনা কৰা হয় গ্ৰীনিজৰ মাজেৰে পাৰ হৈ যোৱা মুখ্য দ্ৰাঘিমা ৰেখা যিডাল 0 ডিগ্ৰী হয় ঠিক আছে ভিত্তি হিচাপে ব্যৱহাৰ কৰা হয় গতিকে এটা নিৰ্দিষ্ট অঞ্চলৰ অন্তৰ্ভুক্ত দেশবিলাক স্থানীয় সময় একে গতিকে আমি যে কৈছিলো এই 0 ডিগ্ৰী যিটো সময় মণ্ডল আছে এই সময় মণ্ডলৰ স্থানীয় সময়টো একে হয় তাৰ অন্তৰ্ভুক্ত যিবিলাক দেশ আছে সেই দেশৰ সময়বিলাক একে হয় ঠিক আছে এতিয়া আমি প্ৰতি 15ত এটা সময় মণ্ডল থাকে তাৰ মানে 15 ডিগ্ৰীত এটা সময় মণ্ডল থাকে ঠিক আছে 1 ডিগ্ৰী দ্ৰাঘিমাংশত 4 মিনিট হিচাপে আমি ধৰা হয় তাৰ মানে 1 ডিগ্ৰী 2 ডিগ্ৰী কৈ আমাৰ পূবে যায় কিমান 180 ডাল যায় আকৌ পশ্চিমে যায় 180 ডাল ঠিক আছে তাৰ পিছত গতিকে 15 ডিগ্ৰীত 1 ঘণ্টা হয় গতিকে দুটা সময় মণ্ডলৰ ব্যৱধান 1 ঘণ্টাৰ থাকে ঠিক আছে আমাৰ সময় মণ্ডলটো এই হিচাপে গণনা কৰা হয় 15 ডিগ্ৰীত এটা সময় মণ্ডল থাকে গতিকে 24টা সময় মণ্ডল আছে আৰু এই 15 ডিগ্ৰীত 1 ঘণ্টাৰ হিচাপত আমাৰ কি হয় পাৰ হৈ গৈ থাকে ঠিক আছে এতিয়া আমি অনুশীলনী 2 প্ৰশ্নখিনি আলোচনা কৰিব ওলাইছো মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি এতিয়া মানচিত্ৰৰ উপাদান কেইবিধ আছিল তোমালোকে ক'ব পাৰিবানে মানচিত্ৰৰ উপাদান হৈছে 4 বিধ ঠিক আছে মানচিত্ৰৰ উপাদান 4 বিধ হয় তাৰে ভিতৰত হৈছে দিশ দূৰত্ব অৱস্থান সাংকেতিক চিহ্ন গতিকে এখন মানচিত্ৰত এই 4টা উপাদান থাকিব লাগিব যদি এই 4টা উপাদান থাকে তেতিয়াহে এখন পৰিপূৰ্ণ মানচিত্ৰ হ'ব ঠিক আছে দিশ থাকিব লাগিব দূৰত্ব বুজাব লাগিব অৱস্থান বুজাব লাগিব আৰু সাংকেতিক চিহ্ন বুজাব লাগিব হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁ হাচোন
প্ৰধান দিশ চাৰিটা কি প্ৰধান দিশ চাৰিটা বুলি কোৱাৰ লগে লগে তোমালোকে দিশৰ কথা জানাই আমি দিশ চাৰিটা আমাৰ কি হয় উত্তৰ পূব আৰু পশ্চিম আৰু দক্ষিণ ঠিক আছে উত্তৰ দক্ষিণ পূব পশ্চিম উত্তৰ আৰু দক্ষিণ ঠিক আছে হবনে তাৰ পিছৰ আমাৰ মধ্যবৰ্তী দিশবিলাকো আছে হেবিলাক কি আছিল উত্তৰ পূব উত্তৰ দক্ষিণ দক্ষিণ পশ্চিম দক্ষিণ পূব ঠিক আছে আৰু চাৰিটা আমি মধ্যবৰ্তী দিশ পাও মানচিত্ৰৰ মাপনি বুলিলে কি বুজা মানে মানচিত্ৰ বুলিলে সাধাৰণতে কি বুজা হেতু প্ৰশ্নৰ উত্তৰ খুদিছে ঠিক আছে মানচিত্ৰৰ মাপনি বুলিলে পৃথিৱীৰ আকাৰ আৰু সৰু সৰু অঞ্চলৰ নিৰ্দিষ্ট জোখ-মাখ লৈ অকা এখন ছবি গতিকে মানচিত্ৰ আমি কবলে গলে তাৰ নিৰ্দিষ্ট জোখ-মাখ থাকিব লাগিব আৰু ই পৃথিৱীৰ আকাৰ আৰু লগতে যিবিলা সৰু সৰু অঞ্চল আছে তাৰে এটা চিত্ৰ হয় ঠিক আছে সময়মণ্ডল কেনেকৈ গণনা কৰিব পাৰি এই প্ৰশ্নটো আগতেও আমি আলোচনা কৰিছিলো গতিকে এই প্ৰশ্নটোৰ উত্তৰটো আমি আৰু এবাৰ চাই লওঁ আহা দ্ৰাঘিমাংশৰ ওপৰত ভিত্তি কৰি সময় মণ্ডল গণনা কৰা হয় গ্ৰীনিজৰ মাজেৰে পাৰ হৈ যোৱা মুখ্য দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী ভিত্তি হিচাপে ব্যৱহাৰ কৰা হয় গতিকে এটা নিৰ্দিষ্ট অঞ্চলৰ অন্তৰ্ভুক্ত দেশবিলাক স্থানীয় সময় একে প্ৰতি 15 ডিগ্ৰী আমাৰ এটা সময় মণ্ডল থাকে 1 ডিগ্ৰী দ্ৰাঘিমাংশত 4 মিনিট হিচাপে ধৰা হয় আৰু 15 ডিগ্ৰীত 1 ঘণ্টা হয় গতিকে দুটা সময় মণ্ডলৰ ব্যৱধান 1 ঘণ্টাৰ থাকে হ'ব গতিকে সময় মণ্ডলৰ কথাটো আগতেও আলোচনা কৰিলো এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো একেই হ'ব তাৰ পিছৰ প্ৰশ্নটো হৈছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক হয় গতিকে গোলক তোমালোকে দেখিছা আৰু গোলক আৰু মানচিত্ৰৰ পাৰ্থক্যটো আমি এতিয়া এইটো প্ৰশ্নত দেখিম ঠিক আছে গোলকত সমতল পৃষ্ঠ নোহোৱাৰ বাবে কিছুমান অসুবিধা আহি পৰে গোলকটো আমাৰ কি হয় ঘূৰণীয়া হয় হয়নে সমতল নহয় মানে সমতল মানে হৈছে কাগজৰ দৰে ঠিক আছে কিন্তু মানচিত্ৰখনত সমতল পৃষ্ঠত থকা বাবে দিশ আৰু দূৰত্বৰ অনুপাত ভালদৰে বুজিব পাৰি আমি দিশ আৰু দূৰত্বটো আমি ভালদৰে সমতল পৃষ্ঠত বুজিব পাৰি কিন্তু গোলকটোত আমি বুজিব নোৱাৰো কাৰণ গোলকটো ঘূৰি থাকে হয়নে নহয় ঘূৰণীয়া হয় কোনটো দিশত আছে আমি ধৰিব নোৱাৰো গতিকে সমতল পৃষ্ঠত যেতিয়া আমি আঁকিম তেতিয়া উত্তৰ দিশত আছে নে দক্ষিণ দিশত আছে হে আমি ভালদৰে উলিয়াব পাৰিম তাৰ পিছত পৃথিৱীখনৰ একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকত উপযুক্ত বুলি ক'ব পাৰি তাৰ মানে আমি যদি পৃথিৱীখন গোটেইখন চাব বিচাৰো ঠিক আছে আমাৰ দেশ কিমান আছে মহাদেশ কিমান আছে আমি যদি গোটেইখিনি একেলগে চাব বিচাৰো তেনেহলে হে আমাৰ পৃথিৱীখন আমি ভালদৰে বুজি পাম কিন্তু পৃথিৱীৰ যদি আমি নিৰ্দিষ্ট বস্তু এটা বিষয়ভিত্তিক হিচাপে বুজিব বিচাৰো তেনেহলে আমি গোলকটো ব্যৱহাৰ কৰিব নোৱাৰো ধৰা আমি পৃথিৱীত বিচাৰিব ওলাইছো কিমান কিখন নদী আছে সেই নদীখিনি আমি গোলকত উলিয়াব নোৱাৰো বা কিমান আমাৰ জনসংখ্যা আছে ক'ত জনসংখ্যা ঘনত্ব বেছি ক'ত আমাৰ মৰুভূমি আছে তৃণজাতীয় গছ আছে এইবিলাক বিষয়ভিত্তিক বস্তুবিলাক আমি বিশদভাৱে আলোচনা কৰিব নোৱাৰো বুজি পাইছা নহয় তোমালোকে তাৰ মানে গোলকত আমি বিশেষভাৱে কিছুমান বস্তু বুজিব অসুবিধা আহি পৰে কিন্তু বিশদভাৱে জানিবৰ কাৰণে আমাৰ মানচিত্ৰ উপযোগী হয় হ'ব মানচিত্ৰত পৃথিৱীত কোনো এটা অংশৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিব পাৰি মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি তে নক্সা মানে কি বাৰু মানচিত্ৰ মানেতো তোমালোকে গম পাইছাই যিবিলাক আমি জোখ মাখ কৰি পেলাই আমাৰ যিকেইটা উপাদান আছিলে সেই উপাদানকেইটাৰ ভিত্তিত আমি পৃথিৱীৰ আকাৰ বা সৰু সৰু অঞ্চলবিলাক আমি মানচিত্ৰত দেখুৱাও হেয়া হৈছে মানচিত্ৰ আনহাতে নক্সা হৈছে কি যেতিয়া আমি বৃহৎ পৰিসৰৰ বস্তু এটা বিশদভাৱে বুজাব লাগে ধৰা তোমালোকে এটা কোঠালীৰ দিশপ্ৰস্থ দেখুৱাব লাগে সেই কোঠালীৰ দিশপ্ৰস্থটো তোমালোকে ক'ব নোৱাৰিবা মানচিত্ৰখনত তেতিয়া আমি সেইখনক নক্সা বুলি কম ঠিক আছে ইয়াৰ পাৰ্থক্যটো আমি কিদৰে লিখিম সমতল পৃষ্ঠত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰ হল মানচিত্ৰ আনহাতে ডাঙৰ মানচিত্ৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰ হল নক্সা তাৰ মানে ডাঙৰ মানচিত্ৰ এখনৰ সহায় লৈ সৰু ঠাই ঠিক আছে একেবাৰে সৰু ঠাই
অঙ্কন কৰাই হৈছে নক্সা ডাঙৰ মানচিত্ৰৰ পৰা আমি বহুত তথ্য জানিব পাৰো কিন্তু কেতিয়াবা কিছুমান তথ্যৰ প্ৰয়োজন হয় যাক মানচিত্ৰত দেখুৱাব নোৱাৰি যেনে এটা কোঠালিৰ দিশপ্ৰস্থ নক্সাতে দেখুৱাব পাৰি ঠিক আছে যেনেকৈ আমি ঘৰৰ নক্সা কো হেখনক আমি ঘৰৰ মানচিত্ৰ বুলি ক'ব নোৱাৰো ঠিক আছে কিন্তু দেশ বা আমি অঞ্চল এটাৰ যদি দেখুৱাব বিচাৰো তেনেহলে হেতুক মানচিত্ৰ বুলি কয় তুমি ধৰা বিদ্যালয় এখনৰ আমি মানচিত্ৰ আঁকিব পাৰো নক্সা আঁকিব পাৰো ঠিক আছে বিদ্যালয়খনৰ আমাৰ চাৰিসীমা থাকে কিন্তু বিদ্যালয়ৰ যদি ঘৰটো কিমান ডাঙৰ হয় হেতু বুজাব লাগে হেতু আমি নক্সাতে দেখুৱাব পাৰিম গতিকে তোমালোকে পাৰ্থক্যটো ধৰিব পাৰিছা নিশ্চয় মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰ কিদৰে সহায়ক কৰে গতিকে তোমালোকে জানা যে মানচিত্ৰ আমাৰ ব্যৱহাৰ কৰোতে আমি কিছুমান উপাদান গুৰুত্ব দিব লাগে চাৰিটা উপাদান হৈছে দিক দূৰত্ব অৱস্থান আৰু সাংকেতিক চিহ্ন ঠিক আছে এই সাংকেতিক চিহ্নবিলাকে আমাৰ মানচিত্ৰ বহন বুজাৰ কাৰণে কি সুবিধা কৰিব পাৰে হেয়া সুধিছে ঠিক আছে মানচিত্ৰখনৰ বাবে প্ৰয়োজনীয় তৃতীয়বিধ উপাদান হ'ল সাংকেতিক চিহ্ন মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং গছগছনি ৰেলপথ পুখুৰী কুৱা খেতি পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি যদি আমি ডাঙৰকৈ ৰেলপথটো আকো তেতিয়া হ'ব জানো নহ'ব নহয় তাৰে এটা আমি ক্ষুদ্ৰ অংশ বা অনুপাতহে আমি এখন মানচিত্ৰত আঁকিব পাৰো বা একেবাৰে আমি সংজ্ঞা হিচাপেও লিখিব নোৱাৰো হয়নে গতিকে এইখন হৈছে ৰেলপথ এইখন হৈছে এটু ৰেলপথ এটু হৈছে নদী ঠিক আছে এনেকৈ আমি দেখুৱাব নোৱাৰো গতিকে বহুত কিখন যদি আমি নদী দেখুৱাব লাগিব প্ৰত্যেকখন নদীকে আমি লিখি দেখুৱাব নোৱাৰো গতিকে আমি তাৰে কিছুমান চিহ্ন আঁকিব লাগিব ঠিক আছে গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ ৰং ৰেখা চিহ্ন আদিৰে দেখুওৱা হয় এই চিহ্নবোৰ এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে সাধাৰণতে মানচিত্ৰত ব্যৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিৱীত একে হয় গতিকে এখন মানচিত্ৰ অকাৰ লগে লগে বা মেপ অকাৰ লগে লগে আমি যদি পঢ়িব পাৰিছো এখন বিদেশত থকা মানুহেও এই মানচিত্ৰখন দেখাৰ লগে লগে ধৰিব পাৰিব লাগিব কাৰণ তাতে যিবিলাক সাংকেতিক চিহ্ন দিয়া আছে সেই সাংকেতিক চিহ্নকেইটাৰ জৰিয়তে বুজিব পাৰিব যে এখন নদী হয় ইয়াতে পাহাৰ আছে ইয়াতে মালভূমি আছে ইয়াতে জনবসতি বেছি আছে ঘনত্ব বেছি হেয়া আমি সেই সাংকেতিক চিহ্নৰ জৰিয়তে বুজাব পাৰিম পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন তথ্য জানিব পাৰো কোনো এখন নতুন ঠাইলৈ গৈ সেই ঠাইখনৰ ভাষা যদিও নাজানো আমি ভাষা নজনাৰ ফলত আমি কি কৰিব পাৰো ঠাইখনৰ মানচিত্ৰ কিদৰে ওলাব পাৰো আমি এই সাংকেতিক চিহ্নকেইটাৰ জৰিয়তে মেপখনৰ কথা আমি বুজিব পাৰিম ঠিক আছে তথ্য জনাব আৰু ক্ষেত্ৰত অসুবিধা হলে সেই ঠাইৰ মানচিত্ৰ উলিয়াই লৈ এই চিহ্নবোৰৰ সহায়ত প্ৰয়োজনীয় তথ্য আমি জানিব পাৰিম গতিকে সাংকেতিক চিহ্ন আমাৰ বিভিন্ন দেশৰ মানচিত্ৰত একেই ব্যৱহাৰ হয় যাতে আমি সকলো মানুহে সেই চিহ্নবিলাকৰ জৰিয়তে আমি পঢ়িব পাৰো মানচিত্ৰখন বুজিব পাৰো আমাৰ ঠাইলৈ আহি পেলাইও যদি বিদেশৰ মানুহ এজনে অসমীয়া ভাষা নাজানি পেলাই আমাৰ মেপখন চাইয়ে গম পাব পাৰে যে ইয়াতে ৰাস্তা পদূলি আছে ইয়াতে জনসংখ্যা আছে ইয়াতে মঠ মন্দিৰ আছে সেইখিনি বস্তু মানচিত্ৰত থকা সাংকেতিক চিহ্নৰ জৰিয়তে উলিয়াব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ দ্বিতীয়টি পাঠ ইয়াতে সামৰিছো তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে নিজৰ টকা বহীত লিখি লবা পাঠটি ভালদৰে পঢ়িবা যাতে তোমালোকৰ কনসেপ্টবিলাক ক্লিয়াৰ হৈ যায় আকৌ এটা নতুন ভিডিঅত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ